ৰাজহ চক্ৰ গঠনক লৈ অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা সমষ্টিভিত্তিক ৰাজহ চক্ৰৰ অন্তৰ্গত কৰা হ'ব গাঁও। ৰাজ্যত নতুনকৈ গঠন হ'ব 14টা ৰাজহ চক্ৰ। পঞ্চায়ত পুনৰ গঠনৰ দৰে ৰাজ্যত আৰম্ভ হ'ব ৰাজহ চক্ৰৰ পুনৰ গঠন প্ৰক্ৰিয়া। দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশাসনীয় কাম কাজৰ বাবে দূৰ দূৰণিত থকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হৈছিল নাগৰিকসকলে। সেয়ে ৰাইজৰ সুবিধাৰ্থে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা কোনো সমষ্টিৰ অন্তৰ্গত গাঁওসমূহ বিধায়ক এলেকাৰ বাহিৰত থাকিব নোৱাৰিব। ৰাজহ গাঁওসমূহক সমষ্টিভিত্তিক ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰ সিদ্ধান্ত। এই ক্ষেত্ৰত জিলা আয়ুক্তসকলক দুদিনৰ ভিতৰত প্ৰস্তাৱ প্ৰেৰণৰ নিৰ্দেশ। মঙলবাৰে বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টিভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে। আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই। তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছোঁ যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে। আৰু মই উদাহৰণ দিব পাৰোঁ, যেনেকৈ গোলাঘাট সমষ্টিৰ বহুকেইখন গাঁও দেৰগাঁও সমষ্টিত আহিছে, কিন্তু ৰেভিনিউ চাৰ্কলটো এতিয়া গোলাঘাটতে আছে। তেনেকৈ তিতাবৰৰ পুৰণা 10খন গাঁও গোলাঘাট জিলাত আহিলে সমষ্টি গোলাঘাট, কিন্তু ৰেভিনিউ চাৰ্কল এতিয়াও তিতাবৰৰ লগত সংলগ্ন হৈ আছে। সেই তাৰ পৰিপ্ৰেক্ষিতত ডিচিসকলক আমি এটা নিৰ্দেশ দিছোঁ যে ৰেভিনিউ চাৰ্কল আৰু LAC টাৰ্মিনাছ হ'ব লাগিব, যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ চাৰ্কুলৰ কাৰণে। আমি ক'তো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। ক'ৰবাত যদি 3টা আছে 3টাই থাকিব, 2টা আছে 2টাই থাকিব, মাত্ৰ গাঁওবিলাক ট্ৰান্সফাৰ হ'ব। আনহাতে বৰ্তমানলৈ ৰাজহ চক্ৰ নথকা ৰাজ্যৰ 14টা বিধানসভা সমষ্টিত ৰাজহ চক্ৰ গঠনৰ সিদ্ধান্ত লৈছে চৰকাৰে। সেই অনুসৰি পাকাবেতবাৰী, চেঙা, সৃজনগ্ৰাম, বৰখলা, ধলাই, বীৰসিং জৰুৱা, জলেশ্বৰ খোৱাং, মধ্য গুৱাহাটী, মাকুম, ডিগবৈ, নাওবৈচা, ৰঙাপাৰা, বিহালী সমষ্টিত নতুনকৈ গঠন হ'ব ৰাজহ চক্ৰ। আৰু যিকেইটা সমষ্টিত এটাও ৰেভিনিউ চাৰ্কুল নাই, সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছোঁ। বৰপেটা জিলাৰ পকাবেতবাৰী আৰু চেঙা, বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম, কাছাৰ জিলাৰ বৰখলা আৰু ধলাই, ধুবুৰীৰ বীৰসিং জৰুৱা। এতিয়া যদি চাউথ চালমাৰাত কিবা ইয়াৰ গাঁও আছে, এইখিনিও ধুবুৰীলৈকে ট্ৰেন্সফাৰ হ'ব। ধুবুৰীত বীৰসিং জৰুৱা, ডিব্ৰুগড়ত খোৱাং, গোৱালপাৰাত জলেশ্বৰ, কামৰূপ মহানগৰত চেণ্ট্ৰেল গুৱাহাটী, লখিমপুৰত নাওবৈচা, তিনিচুকীয়াত মাকুম, ডিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা, বিশ্বনাথ চাৰিআলিত বিহালী। এই সমষ্টিকেইটাত এটাও ৰেভিনিউ চাৰ্কুল নাই। ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছোঁ যে চৰকাৰে তৎকালীনভাৱে এই গোটেইকেইটা সমষ্টিত এটা ৰেভিনিউ চাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে। এই এক্সাৰচাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ চাৰ্কুল বহুত ডাঙৰ হৈ যাব আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ চাৰ্কুল বহুত সৰু হৈ যাব। তাৰ পিছত আমি নেক্সট এক্সাৰচাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ চাৰ্কুলত ভগাই দিয়া যায়। আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ চাৰ্কুল উইড্ৰ নকৰোঁ। কিন্তু তাৰ পিছতো জোনাইৰ দৰে সমষ্টিত আমাক ৰেভিনিউ চাৰ্কুল আৰু ক্ৰিয়েট কৰিব লাগিব। গতিকে সেই পজিশ্যনটো আমি নেক্সট ব্যৱস্থাত ল'ম।
প্ৰথম পৰ্যায়ত এইসমূহ ৰাজচক্ৰ গঠনৰ পাছতে পৰৱৰ্তী পৰ্যায়ত BTCতো এই পদক্ষেপ কাৰ্যকৰী কৰা হ'ব। দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।